বিহমাৰী নদীৰ খৰচুটা সোঁতত আবদ্ধ 15জন ব্যৱসায়ী ট্ৰেক্টৰসহ নৈৰ মাজত আবদ্ধ হৈ পৰে ব্যৱসায়ীকেইজন সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে আটাইৰে স্থানীয় ৰাইজৰ তৎপৰতাত ট্ৰেক্টৰসহ উদ্ধাৰ কৰা হয় আটাইকেইজনক সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো আৰু বিহমাৰী নৈত আবদ্ধ হৈ পৰিছিল ব্যৱসায়ীকেইজন বৰ্তমান ট্ৰেক্টৰসহ উদ্ধাৰ কৰা হৈছে আটাইকে বিহমাৰী নৈত দলঙৰ অভাৱৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে অসম অৰুণাচল সীমান্তৰ বৰমাই বজাৰলৈ যাওঁতে এনেদৰে প্ৰতিনিয়ত বিপদজনক যাত্ৰা কৰিবলগীয়া হৈছে অসমৰ ব্যৱসায়ীসকলে বিহমাৰী নদীত এখন দলং নিৰ্মাণৰ দাবী দীৰ্ঘদিনীয়া যদিও এতিয়াও কিন্তু সেই দাবী পূৰণ নোহোৱাৰ বাবে এনে বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে সন্মুখীন হ'বলগীয়া হৈছে বিভিন্ন সমস্যাৰ আৰু এই সন্দৰ্ভত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে আৰু আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো বিহমাৰী নদীৰ খৰচুটা সোঁতৰ মাজত এনেদৰে আবদ্ধ হৈ পৰিছিল 15জনীয়া এটা ব্যৱসায়ী দল ট্ৰেক্টৰসহ আবদ্ধ হৈ পৰিছিল কিন্তু সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে আটাইৰে স্থানীয় ৰাইজৰ তৎপৰতাত ট্ৰেক্টৰসহ উদ্ধাৰ কৰা হয় ব্যৱসায়ীকেইজনক বিহমাৰী নৈত দলঙৰ অভাৱৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে বিহমাৰী নদীৰ খৰচুটা সোঁতত আবদ্ধ হৈছিল ব্যৱসায়ীকেইজন আৰু অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত সেই ব্যৱসায়ীকেইজনক উদ্ধাৰ কৰা হয় বজাৰৰ ট্ৰেক্টৰ আছিলে আজি বৃহস্পতিবাৰ বজাৰ কেতিয়া উদ্ধাৰ হ'ব কেতিয়া হ'ব আৰু আৰু আমি শেহতীয়া দৃশ্যাংশ আপোনালোকক দেখুৱাইছো অসম অৰুণাচল সীমান্তৰ বৰমাই বজাৰলৈ যাওঁতে এনেদৰে প্ৰতিনিয়ত বিপদজনক যাত্ৰা কৰিবলগীয়া হৈছে অসমৰ ব্যৱসায়ীসকলে যিহেতু কালি বৃহস্পতিবাৰ আছিল বজাৰৰ দিন আছিল আৰু সেইবাবে ব্যৱসায়ীসকল গৈছিল কিন্তু তাৰ মাজতেই নদীৰ মাজত আবদ্ধ হৈ পৰে ব্যৱসায়ীসকল বিহমাৰী নদীত এখন দলং নিৰ্মাণৰ দাবী দীৰ্ঘদিনীয়া আছিল কিন্তু এই দাবী বৰ্তমানো পূৰণ নোহোৱাৰ বাবে এনেধৰণৰ বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে সন্মুখীন হ'বলগীয়া হৈছে বিভিন্ন সমস্যাৰ